যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছৰ ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকৰ মনত বিভিন্ন প্ৰশ্ন আহি আছে যেনে ৰিচেকিঙৰ ৰিজাল্ট কিয় দিয়া নাই ইমান দিন ৰিচেকিঙৰ ৰিজাল্ট ওলাব নেকি বা ওলালেও কেতিয়া ওলাব তো তেনে ধৰণৰ বিভিন্ন কোৱেশ্চন তেওঁলোকৰ মনত আছে আৰু তাৰে উত্তৰ আজি ভিডিঅ'টো দিবলৈ গৈ আছো লগতে আৰু এটা টপিক কভাৰ কৰিম আৰু সেইটো হৈছে যে ইতিমধ্যে আমাৰ এইচএছএলসি কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট ওলাইছে আৰু বহুতো ছাত্ৰ ছাত্ৰী হেতু কমপ্লেইন আছিলে যে আমি এক্সাম দিয়াৰ পিছতো কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ পিছতো কোনো ধৰণৰ নম্বৰৰ মানে খেলিমেলি হোৱা নাই মানে সেম নম্বৰ আহিছে মাৰ্কশিটত কি আহিছে সেম নম্বৰে আহিছে আগৰ নম্বৰটো আহিছে তো কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ পিছত আগৰ নম্বৰটো কি আহিছে সেইখিনি কথাও ডিসকাস কৰিম প্ৰথমতে ডিসকাস কৰিবলৈ আইছো আমাৰ ৰিচেকিঙৰ ৰিজাল্টৰ কথা এতিয়া ৰিচেকিঙৰ ৰিজাল্টৰ কথা যদি ক আমাৰ যোৱা বছৰৰ যদি কথা ক 2023 চনত তো 2023 চনত কি হৈছিলে আমাৰ এপ্লাই লাষ্ট ডেট ৰিচেকিঙৰ এপ্লাই লাষ্ট ডেটটো আছিলে আমাৰ 14 জুন 2023 আছিলে তাৰ পিছতে তাৰ প্ৰায় এমাহ নহওতে কি হল তেওঁলোকৰ ৰিজাল্ট দিছিলে আৰু সেই ৰিজাল্ট ওলাইছিলে কেতিয়া আমাৰ 13 জুলাইত ওলাইছিলে এপ্লাই শেষ হৈছিলে 14 জুনত আৰু ৰিজাল্ট আহিছিলে 13 জুলাইত মানে প্ৰায় এদিন কম আৰু এমাহ আৰু নহয় না এমাহতে কি হৈছিলে ৰিচেকিঙৰ ৰিজাল্ট ওলাই গৈছিল কিন্তু এইবাৰ আমি যদি চাও আমি ৰিচেকিঙৰ কাৰণে এপ্লাই কেতিয়া কৰিছিলো 22 জুনতে শেষ হৈছে ৰিচেকিঙৰ এপ্লাই অলৰেডি 22 জুনত শেষ হৈছে কিন্তু এইবাৰ যদি চাও আমাৰ ৰিচেকিঙৰ লাষ্ট ডেট আছিল আমাৰ 22 মে আছিল মানে 22 মে আছিল তো আমাৰ এমাহৰ ওপৰ হৈ গল আমি এপ্লাই কৰা কিন্তু এতিয়ালৈকে ৰিজাল্ট আহা নাই এটা ৰিজাল্টৰ দেৰি হোৱা একমাত্ৰ কাৰণ হৈছে মই আগতো তোমালোকক কৈছিলো যে এইবাৰ কিন্তু বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিছে যোৱা কিবাৰতকে মই আগতো কৈছো কথাখিনি যে এইবাৰ কি হৈছে বহুতে এপ্লাই কৰিছে প্ৰায় সৰহ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিছে কিন্তু যোৱাবাৰ হেতু পৰিস্থিতি নাছিলে এইবাৰ বহুতৰ কমপ্লেইনো আছে যে তেওঁলোকে এটো মাৰ্কস পাবলৈ আহিছিল বেলেগ মাৰ্কস পাইছে বহুতে কম মাৰ্কস পাইছে বুলি বহুতে কমপ্লেইন কৰিছে গতিকে এইবাৰ ৰিচেকিঙৰ এপ্লাই কিন্তু সংখ্যা বহুত বাঢ়িছে আৰু যাৰ বাবে ৰিচেকিঙৰ ৰিজাল্ট দিয়া কেদিনমান দেৰি হৈছে তাৰোপৰি এতিয়া তোমালোকে যদি চোৱা আমাৰ যোনটো ফটোকপিৰ কাৰণে যোনটো এপ্লাই আছিল হেতু ডেটটো এক্সটেন্ড কৰা হৈছে তো সেইখিনি কামো চলি আছে গতিকে এজ এ হোল অলপ ডিলে হৈছে বস্তুবিলাক ৰিচেকিঙৰ ৰিজাল্টত অলপ ডিলে হৈছে আৰু হেতুলৈ একো চিন্তা কৰিবলগীয়া নাই আমি সোনকালে হয়তো আমাৰ 10-15 দিনৰ ভিতৰতে আমি সেইখিনি ৰিচেকিঙৰ ৰিজাল্ট পাই যাম ৰিচেকিঙৰ ৰিজাল্টৰ বিষয়ে একো অফিচিয়েল আপডেট আহা নাই কিন্তু আহিব সোনকালে আৰু আহিলে তোমালোকক মই হেতখিনি দি দিম আৰু তোমালোকে ইমান হৰস্থল কৰি নাথাকিবা ৰিচেকিং ভালদৰে কৰিব দিয়া যাতে হেতু আশা কৰা যে যিমানখিনি তোমালোকে এপ্লাই কৰিছা সকলোৰে যাতে তেওঁলোকে ভবা নম্বৰটো তেওঁলোকৰ আহে তেওঁলোকৰ যাতে মাৰ্কস বিলাক ইমপ্ৰুভ হৈ আহে হেতু তোমালোকে আশা কৰা আৰু কোনো ধৰণৰ প্ৰেছাৰাইজ নকৰিবা লাহে লাহে চাব দিয়া ইয়াৰ পিছতে আহিছো আমি কম্পাৰ্টমেণ্টেল এক্সামৰ কথা লৈ এটা বহুতৰ ছাত্ৰ ছাত্ৰীৰ হেতু বহুতে কমেন্ট কৰি আছিল যে স্যাৰ আমাৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট দিলে কিন্তু নম্বৰটো দেখোন আগৰটোৱে আছে একো ইমপ্ৰুভ হোৱা নাই বা বাঢ়া নাই এটা কথাটো এনেকুৱা হয় যে কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ পিছত বাই চান্স ধৰা তোমালোকে কোনো এটা সাবজেক্টত ধৰিলা তোমালোকে ইংলিশত ফেইল কৰিছিলা তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিলা তা ইংলিশত ফেইল কৰা নম্বৰটো আছিল তোমাৰ 20 নম্বৰ পাইছিলা তোমাৰ 20 ইংলিশত তোমালোকে কিমান পাইছিলা 20 পাইছিলা এটা কি হল কম্পাৰ্টমেণ্টেল এক্সাম দিলা এক্সাম দিয়াৰ পিছত তোমালোকে যদি ইংলিশত ধৰা 20 আপ পালা মানে কি ধৰা 22 পালা 23 পালা বা 24 25 তেনেকুৱা পালা মানে 20তকে ওপৰত পালা তেতিয়া কি হ'ব তোমালোকৰ মাৰ্কশিটৰ নম্বৰটো আহিব আৰু লগতে সি বুলি লিখা থাকিব যদি কম্পাৰ্টমেণ্টেল এক্সাম দি তোমালোকে মাৰ্কসটো ইমপ্ৰুভ কৰিছা তাত তোমালোকৰ সাইডত সি বুলি লিখা থাকিব আৰু যদিহে 20তকে তলত পালা ধৰিলা তোমালোকে হেতু মই অলৰেডি ক'লো যে তোমালোকৰ ইংলিশৰ নম্বৰ কিমান আছিল 20 নম্বৰ তোমালোকে পাইছিলা কিন্তু কম্পাৰ্টমেণ্টেল এক্সাম দি তোমালোকে কি পালা 20তকে কম পাই গলা ধৰা 15 বা 18 পাই গলা তেতিয়া কি হ'ব তোমালোকৰ যোনটো বেছি নম্বৰ আগত কিমান আছিল 20 নম্বৰ আছিল 20 নম্বৰ পাইছিলা এবাৰ কম পালা তো সেই কম পোৱা নম্বৰটো তোমালোকৰ মাৰ্কশিটত নুঠায় তোমালোকে যে কম পালা 20 বা 18 পালা হেতু নম্বৰ তোমালোকৰ নেদেখায় তোমালোকৰ আগৰ 20টোৱে থাকি যাব মানে কম্পাৰ্টমেণ্টেল এক্সাম দি যদিহে তোমালোকে মাৰ্কসটো ইমপ্ৰুভ কৰিছা তেতিয়া তোমালোকৰ সেই মাৰ্কশিটত উঠাব আৰু তাত কম্পাৰ্টমেণ্টেল বুলি সাইডত লিখা থাকিব আৰু যদিহে ইমপ্ৰুভ হোৱা নাই তেন্তে কি হ'ব মাৰ্কসটো আগৰটোৱে থাকি যাব তো সেই কাৰণে বহুতৰ হয়তো কনফিউজন তেওঁলোকৰ হৈ আছে যে এটো কি হল আগৰ নম্বৰে দেখাইছে ইমপ্ৰুভ কিয় হোৱা নাই তো হেতুৱে মেইন কথা
আৰু কোনো মানে ধৰা যদিও কাৰোবাৰ বেয়া হৈছে কম্পাৰ্টমেণ্টেল এক্সাম তোমালোকে একো মানে হেৰি নকৰি মানে বোলে কিয় বেয়া হ'ল কি হ'ল সেইবিলাক নাভাবি নেক্সট ইয়ৰলৈ তোমালোকৰ এক্সামৰ প্ৰিপাৰেশ্যন কৰা আৰু বেছি দিন নাই 7 মাহমান আছে গতিকে 7 মাহমান যদি ভালদৰে পঢ়ি যোৱা তোমালোকৰ নেক্সট ইয়ৰ এটা ভাল ৰিজাল্ট লৈ পেলাই পাছ কৰিব পাৰিবা তো এইখিনি আছিল আজি ভিডিঅ'ত ক'বলগীয়া আজি ভিডিঅ'তে শেষ কৰিলোঁ কি পঢ়ছে